নমস্কাৰ আপোনালোকে চাই আছে অসম বিশেষ য'ত আমি অসম তথা নৰ্থ ইষ্টৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰ আলোচনা কৰোঁ আৰু প্ৰত্যেক ৰবিবাৰে ৰাতিপুৱা 11 বজাত এনেধৰণৰ এটা ক্লাছ অনুষ্ঠিত কৰোঁ যাৰ মাধ্যমত APSCত আহিবলগীয়া ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছবোৰ আমি সহজভাৱে বুজাবলৈ চেষ্টা কৰোঁ ক্লাছটো আৰম্ভণি কৰাৰ আগত দুটা ইম্পৰ্টেণ্ট ঘোষণা পোনপ্ৰথমে আপোনালোকক জনাব বিচাৰিম যে আপাৰ আছামত আমাৰ কেইটামান ক্লাছ চলি আছে আৰু সেইবাবে মই অকণমান ট্ৰেভেলিং কৰি আছোঁ আৰু সেইবাবে আজিৰ ক্লাছটো আমি স্ক্ৰীন ৰেকৰ্ডিং মাধ্যমতে আপোনালোকক প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিছোঁ আশা কৰিছোঁ একো অসুবিধা যাতে আপোনালোকৰ নহয় বুজি পোৱাত আৰু দ্বিতীয়তে আমি ইয়াতে এপ্লিকেশ্যনত আমাৰ যি আজিৰ ক্লাছৰ কুৱেশ্যনছখিনি আছে আমাৰ এপ্লিকেশ্যনত তাৰে উত্তৰবোৰ উপলব্ধ কৰাই দিছোঁ ইতিমধ্যে আপোনালোকে জানে গতিকে আমাৰ এপ্লিকেশ্যনটো ডাউনলোড কৰি আপোনালোকে এই ফ্ৰী MCQ ছেকশ্যনটোত গৈ কিনে এই আটাইবোৰ MCQ ছল্ভ কৰিব পাৰিব বিগত সপ্তাহবোৰৰো আৰু আগন্তুক সপ্তাহতো আমি আপডেট কৰি থাকিম আৰু তাৰে এক্সপ্লেনেশ্যনটো আপোনালোকে পাবলৈ সক্ষম হ'ব গতিকে ইউ কেন ডাউনলোড আৱাৰ SPMIS এপ্লিকেশ্যন ফ্ৰম প্লে ষ্ট'ৰ অৰ এপ ষ্ট'ৰ আহকচোন আজিৰ ক্লাছটো আৰম্ভণি কৰাৰ আগত চাওঁ কি টপিক ডিছকাছ কৰিম পোনপ্ৰথমে NRCৰ সম্পৰ্কিত এটা গুৰুত্বপূৰ্ণ বাতৰি আছে ইনফাৰ্টিলিটি ইন আছাম এইকেইটা টপিক কিন্তু মেইনছৰ কাৰণে খুব ইম্পৰ্টেণ্ট আপোনালোকৰ আপকামিং মেইনছ ডিজিটেল আছাম ছাৰ্ভিচেছ বা দেশভক্ত তৰুণৰাম ফুকনৰ বিষয়ে কাজিৰঙাৰ টাইগাৰ পপুলেশ্যন বৃদ্ধি হৈছে এটা খুবেই সুখবৰ টাইগাৰ ডেঞ্চিটিৰ ওপৰত ইম্পৰ্টেণ্ট এটা নিউজ আছে কিমান হাইয়েষ্ট ডেঞ্চিটি আহিছে আমাৰ চাবলৈ চেষ্টা কৰিম গভৰ্ণৰ্ছ এক্সিলেঞ্চ এৱাৰ্ডছ এণ্ড মেৰিটাইম স্কিলছ হাব ইন ডিব্ৰুগড় এই আটাইখিনি বস্তু আমি আজি সামৰি ল'বলৈ চেষ্টা কৰিম পোনপ্ৰথমে ফাৰ্ষ্ট নিউজটো হৈছে এবাউট লেক্স অফ ফৰেনাৰ্ছ ইনক্লুডেড ইন NRC কিন্তু এই বাতৰিটো বুজাৰ আগত আপোনালোকে আগতে NRC কি হয় NRCৰ মেইন উদ্দেশ্যটো কি আছিলে 2019ত যি NRC ৰিপৰ্ট আহিলে তাৰে কি ফ্লজ আহিলে what are the allegations against it and NRCটো আমি কিয় কৰিব আকৌ এতিয়া খুজি আছো কাৰেণ্টলি কিয় নিউজত আহিলে 19ৰ পিছৰ পৰা সেই আটাইখিনি বস্তু আজি আমি এবাৰ বুজিবলৈ চেষ্টা কৰো আহক First of all, you should know former NRC state coordinator Hitesh Dev Sharma has alleged large-scale inclusion of illegal foreigners. মানে এই যিটো 2019ৰ NRC আছিল ন তাতে মই আপোনাক জাষ্ট ৰিপৰ্টটো ওপৰে কৈ দিছো 19 lakhs এক্সক্লুজন আছিলে মানে অসমৰ জনসংখ্যা কমো 3 to 3.5 crores ঠিক আছে মই এপ্ৰক্সিমেটলি কৈছো কাৰণ কি আমাৰ লাষ্ট সেন্সাস এক্সাক্ট সেন্সাস 2011ত হৈছে এতিয়া 25 চলি আছে গতিকে পপুলেশ্যন ইনক্লুজনটো বৃদ্ধিটো হৈছে গতিকে 3.5 ক্ৰ'ৰ্ছৰ ভিতৰত আপোনালোকে এই NRC খনে কমো 19 লাখ মানুহক এক্সক্লুড কৰিছিলে কৈছিলে যে তেওঁলোক ইলিগেল মাইগ্ৰেন্টছ হয় অসমলৈ অবৈধভাৱে তেওঁলোক বসবাস কৰি আছে অসমত গতিকে সেই টোটেল মানে ৰিভেৰিফিকেশ্যন এটা ডিমাণ্ড কৰিছে বহুতো লোকে যে আমাৰ NRCটো যিহেতু এনেকুৱা হ'ল যে তেওঁলোকে বিচাৰিছিল যে 19 লাখতকৈও বেছি ইয়াতে ইলিগেল মাইগ্ৰেন্টছ আহিব লাগে আৰু কিছুসকলেতো কৈছে যে এই যিটো 19 লাখ তাতেও কিছুমান অসমীয়া মানুহৰ নাম সোমাই আছে মানে SMEs have been declared illegal and illegal migrants have been declared SMEs গতিকে এই গোটেই ৰিভেৰিফিকেশ্যন প্ৰচেছটো আমাক আৰু এবাৰ কৰিব জৰুৰী হৈ পৰিছে কিন্তু তাৰে আগতে আপোনালোকে NRCৰ বেসিক ডিটেইলছখিনি জানি লওক চাওক NRC is maintained by the government of India okay and it is basically a citizens register কোনে কোনে মানে legal citizenship আমাৰ লাভ কৰিবলৈ সক্ষমতা আছে গতিকে that is the basic requirement of NRC okay and it was first prepared in 1951 মানে 1951ত আমাৰ যি সেন্সাস হৈছিলে তাৰে ঠিক পিছত আমাৰ এটা এই NRC এক্সাৰসাইজো কৰা হৈছিলে NRCৰ গোটেই যিটো বিষয়বস্তু that is under the supervision of Registrar General of India and যিহেতু সেন্সাসৰ পিছত কৰা হয় সেন্সাস কমিশনাৰৰো ইয়াতে কিছু মানে অৰিহণা থাকে ৰাইট আৰু আপোনালোকে জানিব লাগিব the entire purpose of NRC is to see কি illegal migration বা ইলিগেল চিটিজেন্স আমাৰ অসমত বা আমাৰ ভাৰতবৰ্ষত বসবাস কৰি আছে নেকি and to take the processes ahead এতিয়া গোটেই প্ৰসেছটো আমি এবাৰ চাবলৈ চেষ্টা কৰো ইভেন্টছ যেটো আমাৰ হৈছিলে সো 51ত ফাৰ্স্ট NRC প্ৰিপেয়াৰ হৈছিলে অসমৰ কাৰণে অসম নহয় এটো একচুয়ালি প্যান ইন্ডিয়া NRC আছিলে নেশন ওয়াইড NRC আছিলে বাট ইস্যু ইজ কি অসমৰ আপোনালোকে যদি এই NRC ৰিপৰ্টটো পঢ়িছে কিছু অংশত আমাৰ এই NRC টো 1951ত কৰা হোৱা নাছিলে there are certain areas য'ত proper NRC 51ত কৰা হোৱা নাছিলে first problem second problem is কি কিছুমানে কি কৰিছে 51তে হৈছিলে 51 চনত ভাবকচোন 51 চনত আমিতো জন্ম হোৱাই নাই মোৰ দেউতাও জন্ম হোৱা নাছিলে ৰাইট আপোনালোকে ক'ব গতিকে মেবি আমাৰ ককা আইতা সকলে সেই ডকুমেন্টছবোৰ ভালকে
ষ্ট'ৰ কৰি ৰখা নাই, গতিকে দে ডোণ্ট হেভ ইট এণ্ড দেৰ ইজ এ প্ৰব্লেম ইন প্ৰুভিং দেয়াৰ চিটিজেনশ্বিপ। তাৰে পিছত 20 বছৰ পিছত আপোনালোকে জানে 71ত কি হ'ল, হিউজ ইনফ্লাক্স হ'ল। দেট ইজ বিকজ অফ দ্য বাংলাদেশ লিবাৰেশ্যন ৱাৰ। আপোনালোকে জানে যে ইষ্ট পাকিস্তান আছিলে আগতে বাংলাদেশখন, আৰু তাক লিবাৰেট কৰাত ভাৰতেও সহায় কৰিছিলে। আৰু যিহেতু বাংলাদেশখন আমাৰ তাতে বহুত ইনষ্টেবিলিটি আছিলে 71ত, তো বহুতো লোক অসমলৈ এনেকে মাইগ্ৰেট কৰিছিলে, অসমত বসবাস কৰিবলৈ ধৰিছিলে। তাৰে কাৰণে আমি 79ৰ পৰা আপোনালোকে মনত কৰক 85লৈকে 6 বছৰ ধৰি আন্দোলন কৰিছিলো। দেট ইজ ন'ন এজ দ্য আছাম এগিটেশ্যন। গতিকে এই যিখন এগিটেশ্যন আছিলে তাৰে আমাৰ মেইন উপলব্ধিটোৱে হৈছিলে আছাম একৰ্ড বা অসম চুক্তি। আৰু এই অসম চুক্তিত আমি ট্ৰিপাৰ্টাইট এগ্ৰিমেণ্ট কৰিছিলো চেন্ট্ৰেল গভৰ্ণমেণ্ট, ষ্টেট গভৰ্ণমেণ্ট আৰু আছুৰ সহায়ত, যে আমি অসমীয়া লোকসকলক অসমত প্ৰিজাৰ্ভ কৰিব লাগিব, কনজাৰ্ভ কৰিব লাগিব, তেওঁলোকৰ হেৰিটেজ, তেওঁলোকক ছেফগাৰ্ডছ দিব লাগিব, লেজিছলেটিভ এণ্ড এক্সিকিউটিভ ছেফগাৰ্ডছ থাকিব লাগিব তেওঁলোকৰ কাৰণে। আমাৰ ভাষা, আমাৰ সংস্কৃতি, আমাৰ আটাইখিনি বিষয়বস্তু, আমাৰ ঐতিহ্য আমি ছেভ কৰিব লাগিব ফ্ৰম দিজ কাইণ্ড অফ ইলিগেল মাইগ্ৰেশ্যন। ক্ৰাইম ৰেট বাঢ়ি গৈছিলে অসমত, আৰু তাৰে কাৰণে তেওঁলোকে ডিমাণ্ড কৰিলে যে আমাৰ এখন NRC হ'ব লাগে। NRCৰ বিষয়বস্তুটো কিয় দৰকাৰী? বিকজ এই অসম চুক্তিয়ে ক'লে 24 মাৰ্চৰ মিডনাইটলৈকে 1971ৰ যিসকল লোক আহিলে অসমলৈ, আমি তেওঁলোকক ইয়াতে নিৰাপত্তা দিবলৈ, আশ্ৰয় দিবলৈ সাজু আছো। কিন্তু 71ৰ পিছত যিহেতু এই বিকজ অফ দ্য ৱাৰ চিটুৱেশ্যন বহুতো ইনফ্লাক্স হৈছিলে, আমি তেওঁলোকক কিন্তু ডিপৰ্ট কৰিব লাগিব। আৰু সেই ডিপৰ্টেশ্যন কৰাৰ আগত আমি জানিব লাগিব কোনে আগত আহিছিল, কোনে পিছত আহিছিল। আমিতো 51ৰ চেঞ্চাছখন লৈ থলে নহ'ব, কাৰণ কি কাট অফ ডেট তেওঁলোকে 71 ডিছকাছ কৰিছে। চ' দে ৱেৰ ডিমাণ্ডিং আফটাৰ দ্য আছাম একৰ্ড কি আমাৰ এখন আৰু NRC হ'ব লাগে। বাট সেই প্ৰচেছটো বহুত ডিলে হৈ গৈ থাকিছিলে। 2005ত সুপ্ৰিম কোৰ্ট ডিৰেকশ্যনছ এণ্ড ট্ৰিপাৰ্টাইট টক্স বিটুইন দিছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, আছাম এণ্ড আছু ডিমাণ্ড কৰিলে যে আমাৰ NRC লাগে। 2013ত ফাইনেলি গৈ কিনে সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিলে আৰু ক'লে যে 2014ৰ পৰা আমাৰ যিখন NRC হৈছে 2019লৈকে তেওঁলোকে সময় লওক, আৰু এই 5 বছৰৰ ভিতৰত যাতে তেওঁলোকে ফাইনেল ৰিপৰ্টটো দিয়ক। 15ত গৈ কিনে NRC প্ৰচেছ অফিচিয়েলি ষ্টাৰ্টছ। জাষ্ট বিশ্বাস কৰক যে কিমান দিলে, 85ৰে ডিমাণ্ডটো গৈ কিনে 15ত আৰম্ভ হয়। ডিচেম্বৰ 2017ত ফাৰ্ষ্ট ড্ৰাফ্ট আহে, য'ত 1.9 crore নেমছ ৱেৰ ইনক্লুডেড। 2018ত ফাইনেল ড্ৰাফ্ট ৰিলিজ, 2.89 crores ৱেৰ ইনক্লুডেড। এণ্ড 2019ত যিখন ফাইনেল, এই দুখন ড্ৰাফ্ট আপোনালোকে চাব নালাগে, বিকজ দিজ আৰ জাষ্ট ড্ৰাফ্টছ। ফাইনেল যিটো ৰিপৰ্ট আহিলে তাতে আমাৰ দেখা পোৱা গ'ল যে কমেও 19 lakhs অফ পিপল ইন আছাম, অসমৰ জনসংখ্যা কমেও তেতিয়া 3.1 crores, তাৰে ভিতৰত 19 লাখ মানুহে অকল ইললিগেল মাইগ্ৰেণ্টছ, বাকী সকলোকে লিগেল মাইগ্ৰেণ্টছ বুলি দৰ্জা দিয়া হ'ল। কিন্তু এই 19 লাখৰ ভিতৰত যেতিয়া ফাৰ্ডাৰ ফৰেনাৰ্ছ ট্ৰিবিউনেলছত তেওঁলোকৰ প্ৰচিডিংছ হ'ল, তাতে দেখা পোৱা গ'ল যে দেৰ ৱেৰ এৰাৰ্ছ, পলিটিকেল ক্ৰিটিচিজমছ এণ্ড আ ডিমাণ্ড অফ ৰিভেৰিফিকেশ্যন। মানে কি হ'ল, এই 19 লাখত কিছুমান অসমীয়া মানুহৰ নাম সোমাই গৈছিলে এজ ইললিগেল মাইগ্ৰেণ্টছ, বা বাকী যিখিনি লোকক আমি অসমীয়া বুলি টেগ দিলো, NRCত আমি তেওঁলোকক জেগা দিলো, তেতিয়াও দেখা পোৱা গ'ল যে বহুতো ইললিগেল মাইগ্ৰেণ্টছে NRCত জেগা পাই গ'ল, ফেক ডকুমেণ্টছ দেখালে, বা কিছুমানে কাৰাপশ্যনৰ সহায়ত নিজৰ নাম ইনক্লুড কৰালে। গতিকে এগেইন নাও দিছ ডিমাণ্ড হেজ কাম কি আমি আকৌ এটা ফ্ৰী এণ্ড ফেয়াৰ NRC এক্সাৰচাইজ কৰোঁ। বাট ৱাই ইন 2025? বিকজ দিছ ইজ ৰিলেটেড এগেইন উইথ দ্য চেঞ্চাছ। আপোনালোকে নেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছত পঢ়িছে চাগে যে আমাৰ চেঞ্চাছ 2011ৰ পৰা এতিয়ালৈকে হোৱা নাই। 10 বছৰে চেঞ্চাছ হয়, 21ত নহ'ল বাৰু, কভিড হ'ল। বাট কভিডৰ পিছৰ পৰাওতো এতিয়া 4 বছৰ আৰু গুচি গ'ল, কিয় হোৱা নাই? দ্য ৰিজন ইজ কি 2001 চেঞ্চাছ যেতিয়া হৈছিলে, দ্য চেঞ্জ ইন দ্য চিটছ এজ পাৰ পপুলেশ্যন হেজ বিন ফ্ৰিজ ফৰ 25 years। 2001ত যিটো চেঞ্চাছ হৈছিলে, সেই এমেণ্ডমেণ্টৰ দ্বাৰাতে তাতে কোৱা হৈছিলে যে 25 বছৰ, তাৰমানে 2026লৈকে যদিও চেঞ্চাছ হ'ব, পাৰ্লিয়ামেণ্টৰ বা লোকসভাৰ চিটছৰ কোনো মানে ডিলিমিটেশ্যন নহয়, নতুন কনষ্টিটুৱেঞ্চিজ ক্ৰিয়েট নহয়, তো চিটছ উইল বি ৰিমেইনিং দ্য চেম। চ' ইট ইজ অনলি ইন দ্য চেঞ্চাছ অফ 2027 যে আমি চিটছ আকৌ ৰিঅৰ্গেনাইজ কৰিবলৈ সক্ষমতা লাভ কৰিম। গতিকে চেঞ্চাছ যিহেতু হ'বলৈ গৈ আছে 2027ত, দ্য NRC ডিমাণ্ড ইজ অলছ' কামিং আপ, বিকজ 51তো চেঞ্চাছৰ পিছতেই NRC এক্সাৰচাইজটো হৈছে। গতিকে অল দিছ ইজ কানেক্টেড, নেশ্যনেল নিউজ, ইণ্টাৰনেশ্যনেল নিউজ, আছাম বেছড নিউজ। গতিকে মই বহুত বেছি ইয়াতে সোমোৱা নাই। আই হোপ ইউ হেভ ষ্টাডিড দিছ পাৰ্ট। জাষ্ট ডেট মই অসম বেছ স্পেচিফিক যিখিনি নিউজ আছিলে আপডেটটো আপোনালোকক দিলোঁ। আৰু আপোনালোকে বুজিব লাগিব যে ৱাই দিছ NRC ইজ ৰিকুৱাৰ্ড, বিকজ ইললিগেল মাইগ্ৰেশ্যন ইজ দ্য মেইন কনচাৰ্ণ।
মেইনছৰ পাৰ্সপেক্টিভত এনেকৈ লিখিব ডেমোগ্ৰাফিক চেঞ্জেছ হৈ আছে বহুতো এতিয়া নেশ্যনেল মিডিয়াটো আপোনালোকে শুনিছে যে ডেমোগ্ৰাফিক চেঞ্জ কেন লিড টু ভেৰি বেড ৰিপাৰকেশ্যনছ লেটাৰ অন আমাৰ ইণ্ডিজিনিয়াছ কালচাৰ হেম্পাৰ হ'ব পাৰে আছাম একৰ্ডটো ইমপ্লিমেণ্ট কৰিব লাগে ৰাইট আৰু আপোনালোকে জানে যে ক্লজ 6ৰ যিটো ইমপ্লিমেণ্টেশ্যন আছাম একৰ্ডৰ that has been put down as what? As a flagship scheme of the Assam budget 2025-2026. অষ্টদাস মুকুটৰ উন্নয়নী মালা মই নিজে পঢ়াইছিলো তাতে আপোনালোকৰ ক্লজ 6 ইমপ্লিমেণ্টেশ্যন ক্লজ 6 কিহৰ আছাম একৰ্ড গতিকে এই ক্লজ 6 ইমপ্লিমেণ্টেশ্যন ইজ আ ফ্লেগশ্বিপ স্কিম গতিকে এই ফ্লেগশ্বিপ স্কিমটোকে ইমপ্লিমেণ্ট কৰাৰ কাৰণে আমাৰ আছাম একৰ্ড বা ক্লজ 6টো আমি ইমপ্লিমেণ্ট কৰাব লাগিব এণ্ড NRC can help us identify the genuine citizens and maintain internal security and resource allocation. Right? এইখিনি বুজি পালে এটা কি কি এলিগেশনস আহিছে দিস ইজ নট ভেৰি ইম্পৰ্টেণ্ট বাট ইউ শুড জাষ্ট নো ডালগাঁও এণ্ড বাগবৰ এনেকুৱা কিছুমান এৰিয়াত কমো 40% এৰৰ আহিছে হাউ ডু ইউ নো দিছ এৰৰ ফৰেনাৰ ট্ৰিবিউনেলত যেতিয়া এপিল কৰিলে তাতে দেখা পালে যে দে আৰ এছএমইজ মানুহকো NRCৰ বাহিৰত লিখিছে বঞ্চিত কৰিছে right and this is not acceptable komu 13 lakh people alleged including without backend document verification মানে komu unverified inclusion hoise eta to মানে আপোনালোকে বুজক this is Assam তাৰে ভিতৰত কি কৰিলে ইয়াতে এইখিনি মানুহক NRCৰ জায়গা দিলে NRC লিষ্টত বাকিখিনিক নিদিলে এতিয়া কৈছে যে ইয়াতে অসমীয়া মানুহ হুমাই আছে নিদিয়াখিনিক আৰু যিখিনিক দিছে তাতে বাংলাদেশী মানুহ হুমাই আছে so problem is in both sides right estimated scale of error yate etu baru just mane predictions you don't write such numbers in exam but this is what the problem is about tar logote apnaloke janibo lagibo je government machinery bahut hamper hoise mane apnalokok okol etu nohoy je NRC ebar bhul hol ako kori diu bol that is not the issue is ki yate mane কিমান বছৰ দিন ধৰি মানুহ ইয়াতে কমো 50,000 গভৰ্ণমেণ্ট এমপ্লয়িজ ইনভলভ হৈছিলে এষ্টিমেটেড কষ্ট ইয়াতে কমো 1200 কোটি টকা ইনভেষ্ট হৈছে গভৰ্ণমেণ্টৰ আৰু দ্যাট ইজ টেক্স পেয়াৰ্ছ মানি গতিকে বাৰে প্ৰতি আমি এনেকুৱা ধৰণৰ কিন্তু এৰাৰ এক্সপেক্ট কৰিব নোৱাৰো ৰাইট টেকনিকেল ফ্লজো হোৱা দেখা পাইছে কিছুমান ছফ্টৱেৰত বোলে নো চিনিয়ৰ লেভেল কোৱালিটি চেকছ ৱেৰ দেৰ ডিউৰিং দ্য ডাটা এণ্ট্ৰি যাৰ যি মন ডাটা এণ্ট্ৰি কৰি দিছে people were asked to verify documents in wrong districts ঠিক আছে and this all leads to মানে threatening of the citizenship right which is the very identity of our nation গতিকে আমাৰ গোটেই বস্তুটো ইয়াতে আকৌ কৰাৰ এটা ডিমাণ্ড আহিছে টোটেল ৰিভেৰিফিকেশ্যন ট্ৰান্সপাৰেণ্ট হ'ব লাগিব এবাৰ একাউণ্টেবল হ'ব লাগিব জনসংখ্যা যিখিনি আমাৰ জেনুইন চিটিজেনছ আছে তেওঁলোকৰ যাতে কোনো হেৰেছমেণ্ট নহয় এণ্ড কনষ্টিটিউচনেল ৰাইটছখিনি আমি ভাইলেট কৰিব নোৱাৰোঁ ৰাইট আশা কৰিছোঁ আপোনালোকে বুজি পালে তাৰে ওপৰত ভিত্তি কৰি এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন ইনফাৰ্টিলিটি ইন আছাম এই বস্তুটো আপোনালোকে বুজিব লাগিব ৰিচেণ্টলি জুন 2025 এটা দ্য হিন্দুত আৰ্টিকেল আছিলে সত্যজিৎ ছাৰে পঢ়াইছিলো যে আমাৰ যিটো TFR total fertility rate of India now is 1.9 replacement rate 2.1 বুলি কয় that means আমাৰ যদি fertility rate replacement rate কমি গৈছে replacement rate মানে যে আমাৰ যিমান জনসংখ্যা আমাৰ যিটো পপুলেশ্যন হেতুক যদি সেম কৰি ৰাখিব লাগে তেনেহলে fertility 2.1 হ'ব লাগে কিন্তু আমাৰ ইণ্ডিয়াৰ 1.9 লৈকে এতিয়া টাচ কৰিছে দিস ইজ একদম ৰিসেন্ট ডেটা হা ন্যাশনাল ফ্যামিলি হেলথ সার্ভে NFHS ডেটা নহয় এটো NFHS ডেটাই কয় 2.0 ওকে ডোন্ট কনফিউজ NFHS ডেটাই কয় 2.0 এটো হিন্দুত এটা আৰ্টিকেল আছে TFR 1.9 আহিছে ৰিসেন্টলি এন্ড TFR 2.1 তকে কম আহা মানে আমাৰ এটা পপুলেশ্যন লাহে লাহে ডিক্লাইন হ'ব ঠিক আছে this is a good thing or a bad thing there are debates to be discussed let us discuss first of all infertility is rising in Assam also we will মানে আমি নিউজটো অসম কেন্দ্ৰিক লম গতিকে ইয়াতে লাইফষ্টাইল চেঞ্জেছ ডিলেইড ম্যাৰেজেছ লাইফষ্টাইল চেঞ্জেছ মানে আমাৰ আজিকালি যিবিলাক আমি খানা খাওঁ বা আমাৰ যিবিলাক ভেজিটেবলছ বা যিবিলাক বস্তু আছে বহুত খাৰুৱা বহুত কেমিকেল ফাৰ্টিলাইজাৰ্ছ ব্যৱহাৰ হয় বা আমাৰ স্লিপিং প্যাটাৰ্নস চেঞ্জ হৈ গৈছে আমি ৰাতি দেৰিলৈকে জাগি থাকো ঠিক আছে আমি জাংক ফুড বহুত খাওঁ ফাৰ্টিলাইজাৰ্ছ বহুত আমাৰ খোৱা যায় আমি বাহিৰত খাওঁ সো অল দিস কাইন্ড অফ লাইফষ্টাইল চেঞ্জেছ আমি এক্সাৰসাইজেছ নকৰো বহুত বেছি স্ক্ৰীন ফ্ৰেণ্ডলি হৈ গৈছে আজিকালি আমাৰ লাইফটো ৰাইট ডিলেইড ম্যাৰেজেছ হৈছে বিকজ অফ জব ক্ৰাইচিছ
এডুকেশ্যন ইটসেল্ফ টেক্স লট অফ পেইন মানে কেনেকুৱা হৈছে আগতে BA পাছ BSc পাছ কৰিলেই ডাইৰেক্ট চাকৰি পায় ঠিক আছে বিটেক পাছ কৰিলেতো মানে চাকৰি আপোনাক ঘৰত দি থৈ যাব MBBS পাছ কৰিলে চাকৰি দৰকাৰে নাই বাহিৰত এখন আপুনি চেম্বাৰ লৈ বহি গ'লেই আপোনাৰ তাত পেচেণ্ট আহি যাব বাট নাও BA BSc পাছ has to do MSc MA and then PhD as a minimum requirement to do lecturership professorship BTech সকলৰ কাৰণে কিমান ক্ৰাইচিছ হৈছে আপোনালোকে জানে they are going for other professional degrees like MBA MTech PhD etc MS MBBS সকলক আপোনালোকে এতিয়া same situation এতিয়ালৈ ইমান বেয়া হোৱা নাই but there are reports which is stating that doctors are required to চাওক MBBS কিমান 5.5 years including rural তাৰ পিছত আকৌ 3 years of PG তাৰ পিছত 3 years of PG ৰ পিছত 2 years আকৌ community service in rural তাৰে পিছত even a MD medicine is finding it tough because ইমান MD medicine হৈ গৈছে he has to do super specialty so super specialty again takes 3 years তাৰে পিছত চাওক just add up these numbers 5 plus 3 plus 2 10 years 13 years plus drop years থাকে 13 15 14 15 years you have to study and only then you get a good secured job গতিকে এনেকুৱা ধৰণৰ এটা পৰিস্থিতি আহি পৰিছে যে delayed marriages হৈছে কাৰণ কি পঢ়ি থাকিব লাগে গতিকে পঢ়ি থাকিলে আপুনি this all career starts after 18 গতিকে 18 পিছত আপোনালোকে PhD itself চাওক PhD কৰিলেও আপোনাৰ 5 6 years লাগে BSc takes 3 years MSc takes 2 years ঠিক আছে আৰু তাতে ড্ৰপ ইয়াৰ্ছ থাকে আজিকালি ডাইৰেক্টলি এক বছৰতে নাপায় 1 or 2 years in each stage ড্ৰপ ইয়াৰ্ছ থাকে চ' ইয়াতো আপোনালোকৰ এৰাউণ্ড 10 to 12 years আহি যায় গতিকে you see before 30 getting settled is very tough গতিকে delayed marriages and highest fertility যিটো আপোনালোকৰ থাকে age that is from 21 till 27 28 30 right মেনৰ কাৰণে slightly higher থাকে 35 মানলৈ থাকে women it's still problematic গতিকে delayed marriages is reducing the entire TFR and late family planning is related with that because financial freedom যেতিয়ালৈকে নাহে how can you do family planning that is one of the things female fertility factors 20-30% infertility cases আহিছে PCOS is a very important problem আৰু ইয়াৰে কাৰণেই সদায় কোৱা হয় যে exercises are very important please বহি কিনেও আপোনালোকে চাওক civil service aspirants are also at risk here because you also take a lot of time in preparing for this exam sitting idle please অকমান yoga অকমান morning gym অকমান running কৰাটো উচিত মই ক'ব পাৰো because মই নিজেই গোটেইকেইটা বস্তু ট্ৰাই কৰিছো and it has been immensely helpful ঠিক আছে আৰু there are many other issues PCOS is ultimately controllable medicines otke আপোনাৰ exercises and healthy lifestyle will help you এণ্ডোমেট্ৰিয়চিছ গতিকে এনেকুৱা ধৰণৰ প্ৰব্লেমছ বিলাক আমাৰ লেট 20s এণ্ড আৰ্লি 30sত দেখা পোৱা গৈছে ভেৰি কমনলি এণ্ড ৰুৰেল ৱমেনতো এতিয়া দেখা পোৱা গৈছে বিকজ অফ চেঞ্জিং ডায়েট এণ্ড লেট প্লেনিং দিছ ইজ ভেৰি ভেৰি প্ৰব্লেমেটিক আৰু ফাৰ্টিলিটি ৰেট আপোনালোকক চাওক এক্ৰছ কমিউনিটিজ বিভিন্ন ধৰণে ইয়াতে কমি গৈ গৈছে আই গট দিছ ডেটা অনলি টিল 2019 under the NFHS survey right গতিকে এই যিটো ৰিপৰ্ট আপোনালোকে চাওক ডিক্লাইন টু 1.9 TFR is falling below replacement rate ইণ্ডিয়াৰ পপুলেশ্যন এতিয়া কমিবলৈ গৈ আছে there are other medical observations also 30% of IVF ঠিক আছে in vitro fertilization যিটো কয় IVF fertilization repeated miscarriages হৈ আছে তাতে IVF is firstly very costly সবে এফৰ্ড কৰিব নোৱাৰে আৰু তাতেও miscarriages হয় and repeated IVF failure is also risky for the entire women or the mother who is trying to conceive আৰু ইয়াতেই আহি পৰিছে age so late family planning আমি avoid কৰিব লাগিব we have to see immune based disorders abnormal blood clotting chromosomal abnormalities uterine malfunctioning ঠিক আছে গতিকে malformations uterine fibroids গতিকে fibroids আজিকালি দেখা পোৱা গৈছে যে common embryo problems দেখা পোৱা গৈছে so these kind of issues are becoming very very important male infertility ৰো ইয়াতে বহুতো reason দেখা পোৱা যায় often at times we patriarchal society ৰে এটা effect বুলি কৈ লওক যে if there is a miscarriage if there is a infertile result আমি generally women to accuse কৰো but there are severe uh, reports claiming that decline in sperm count and quality substance abuse কৰা হৈছে substance abuse intoxicating বস্তুবিলাক খালে there are repercussions in your overall health hormonal issues আহিছে poor diet and tobacco use ঠিক আছে azoospermia conditions like zero sperm count টো আমাৰ common হৈ
পৰিছে গতিকে there are multiple common causes of infertility even in male গতিকে এই আটাইখিনি বস্তুৰ কাৰণে সলিউশন কি আহিছে so infertility in Assam যদি আমি কমাই দিও that is fertility in Assam যদি আমি কমাই দিও so that is a very problematic case আৰু আপোনালোকে যদি median age ও চাই Assam is younger than India India's median age around 28 হয় but Assam it is around 22 so we have this workforce আৰু এই workforce to capitalize কৰিবলে we have to create ample opportunities and fertility will become a very big factor going forward গতিকে early pregnancy planning is crucial pre-implementation of genetic testing PGT কৰিব লাগে test embryos before IVF transfer help reduce repeated IVF failures increase fertility awareness বহুতে infertility কি হয় this is a problem disease হেতু বস্তু নেজানে গতিকে that also has to be মানে increased and encourage early assessment and timely planning that is very important family planning should be included as an official course in the new education policy this is for all people financial planning and family planning FPFP মই এটুক FP square বুলি কওঁ গতিকে financial planning was missing in my school education and family planning was also missing so আমি এই বস্তুটো কিন্তু আগলৈকে চেষ্টা কৰিব লাগিব এটা মেইনছৰ ৰেসপেক্টৰ এটা বহুত ইম্পৰ্টেন্ট নিউজ গতিকে চেষ্টা কৰিব এনে ধৰণৰ কোৱেশ্চনটো এটেম্প কৰিবলৈ আমাৰ এপ্লিকেশনত আপোনালোকে এসপিএম ষ্টুডেন্টস হলে উত্তৰটো সাবমিট কৰি ইভালুৱেশনো বা মূল্যায়নো পাবলৈ সক্ষম হ'ব নেক্সট পাৰ্টিকুলাৰ নিউজ ইজ এবাউট কি আমি যোৱা সপ্তাহতে আমাৰ দেশভক্ত তৰুণৰাম ফুকনদেৱৰ মৃত্যু বাৰ্ষিকী পালন কৰিছিলো গতিকে আপোনালোকে জানিব লাগিব যে his death anniversary is officially commemorated in Assam as দেশভক্তি দিৱস ঠিক আছে দেশভক্তি দিৱস since 2021 2021 বৰ্ষৰ পৰা এটো আমাৰ অসম চৰকাৰে এনাউন্স কৰিছিলে গতিকে দেশভক্ত তৰুণৰাম ফুকনদেৱৰ বিষয়ে আপোনালোকে জানে সাগে ডেফিনেটলি he was not only a freedom fighter এজন স্বাধীনতা সংগ্ৰামীটো আছিলে কিন্তু he was also a moral and intellectual reformer ঠিক আছে গতিকে কি ধৰণৰ কোৱেশ্চন আহিব পাৰে he was very integral member of the politics of Assam Pradesh Congress Committee স্থাপনা হওক বা যিবিলাক কাৰ্যসূচী আছিল he considered politics as a sacred field of duty কৈছে it is not a power hungry is a চকীৰ ভোক নহয় it is a sacred field এটা মানৱ সেৱাৰ কাৰণে তেওঁ কৰিবলৈ বিচাৰিছিলে তেওঁৰ মানে গোটেই প্ৰচেষ্টাটো আছিল হট নিষ্ঠাবান বা moral civic discipline and collective responsibility এটা ভাৰ হয় পলিটিক্স গতিকে তেওঁ পেট্ৰিয়টিজমটো বহুত প্ৰমোট কৰিছিলে ঠিক আছে তেওঁৰ যিবিলাক কথা আছিল তেওঁৰ যিবিলাক ভাষণ আছিল তেওঁৰ যিবিলাক লেখন আছিল এই আটাইখিনি বস্তুতে আমি দেখা পাইছিলো যে পেট্ৰিয়টিজম স্বতঃস্ফূৰ্তভাৱে ফুটি উঠিছিল আৰু আৰবান গভৰ্নেন্সৰ ওপৰত স্যানিটেশনৰ ওপৰতো কিন্তু তেওঁ সেই দিনতেই কথা পাতি গৈছিলে গতিকে very ইম্পৰ্টেন্ট এন্ড এডুকেশনৰ ট্ৰান্সফৰমেশনতো বা ডেভেলপমেন্ট অফ কটন কলেজতো তেওঁৰ বহুতো অৰিহণা ইয়াতে দেখা পোৱা গৈছিল তেওঁৰ যদি পলিটিক্যাল কন্ট্ৰিবিউশনছ খিনি চাও he was a early member of Assam Association until 1920 তাৰ পিছত key role in forming the Assam Pradesh Congress Committee মানে ইণ্ডিয়ান নেশনাল কংগ্ৰেছ যে আছে ন তাৰে এটা অসম শাখা আছিল ঠিক আছে গতিকে তাক আমি অসম প্ৰদেশ প্ৰভিন্সিয়েল কংগ্ৰেছ কমিটি বুলি কৈছিলো as APCC president he was elected as the All India Congress Committee also along with Gopinath Bordoloi and others he actively participated in non cooperation movement Gandhiji with Gandhiji and imprisoned for 1 year he was also an important member of the 1926 আমাৰ যি অধিৱেশন হৈছিল পাণ্ডুত অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ অধিৱেশন হৈছিল তাতেও তেওঁ এটা বহুত ইম্পৰ্টেন্ট ৰোল ইয়াতে মানে উঠাইছিলে আৰু তেওঁ at that point of time national leaders like Sardar Vallabhbhai Patel Jawaharlal Nehru Madan Mohan Malviya Dr. Rajendra Prasad Sarojini Naidu তেওঁলোকৰ লগতো কাম কৰাৰ ইতিহাস আছে গতিকে it's a very proud thing for an Assamese to do served as the president of Assam Sahitya Sabha also during 1927 গোটেই literary and cultural contribution আছে presided over the Assam Chhatra Sonnmilan 1928 and also was a prominent writer, poet and public speaker authoring multiple Assamese literary works গতিকে এটাইখিনি বস্তু আপোনালোকে দেশভক্ত তৰুণৰাম ফুকনদেৱৰ লগত জড়িত কৰি বুজিব পাৰিব চেষ্টা কৰিব এই কোৱেশ্চনটো উত্তৰ দিবলে কমেন্ট সেকশনত Next particular news is also a good news for Assam. 800 state government services are now provided online. ঠিক আছে
গতিকে around 800টা services of Assam government have now been available online primarily in revenue and transport departments. ঠিক আছে, গতিকে বিভিন্ন ডিপাৰ্টমেণ্টছৰ ইয়াতে কাম সোমাই আছে, কিন্তু particularly in revenue and transport departmentত আমি দেখা পাইছো বহুতো services, যেনেকে শিক্ষা সেতু এপটো আহিছে বা পৰিবহন এপ আছে। গতিকে এই যিবিলাক আমাৰ এপছ আছে সেইবিলাকৰ সহায়ত আমি ডিজিটেল চাৰ্ভিচেছ দিবলৈ সক্ষম হৈছো। ফাইল মুভমেণ্ট কেন নাও বি ট্ৰেক ডিজিটেলি। আগতে প্ৰব্লেমটোৱে কি আছিলে, যে প্ৰব্লেমটো আছিলে যে ফাইলবোৰ অফিচত পৰি থাকে, কেৰাণী তাত পৰি থাকে, আৰু কেৰাণীয়ে ফাইলটো পাছ কৰাৰ কাৰণে এটা খৰচা উঠায়। গতিকে those kind of corrupting practices have now been done away with by online mechanism. মিছন বসুন্ধৰা 2.0 যিটো আমাৰ ল্যান্ড সাৰ্ভে, মোৰ মাটি মোৰ অধিকাৰ, that is also a very very important মানে ল্যান্ড সাৰ্ভে, ল্যান্ড এলোকেশন, ল্যান্ড ডকুমেন্টস মেইনটেনেন্স is a very good example of digital Assam. এনেকুৱা ধৰণৰ কিন্তু আমাৰ কম্পাৰেটিভ ষ্টেটত বেলেগত আমি বেলেগো দেখিবলৈ পাওঁ, যেনেকে ফৰ এক্সাম্পল অন্ধ্ৰপ্ৰদেশত মি সেৱা, কৰ্ণাটকাত সেৱা সিন্ধু, মহাৰাষ্ট্ৰত আপেল চৰকাৰ পৰ্টেল, উত্তৰ প্ৰদেশত ডিষ্ট্ৰিক্ট প্ৰজেক্ট, বা কেৰালাত হস্পিটেল, ডিষ্ট্ৰিক্ট অক্ষয়া চেণ্টাৰ্ছ। গতিকে এনেধৰণে আপোনালোকে নিজৰ উত্তৰবোৰত যেতিয়া বিভিন্ন ষ্টেটছৰ উদাহৰণ দিব, তেতিয়া মানে ইনভিজিলেটৰে ভাবিব ন, বা অসম নহয় অকল কৰ্ণাটকাও পঢ়ি আহিছে, অন্ধ্ৰপ্ৰদেশো পঢ়ি আহিছে। গতিকে দিজ কাইণ্ড অফ এক্সট্ৰা থিংছ উইল হেল্প ইউ এজ বেটাৰ মাৰ্কছ। গতিকে কি ফিচাৰ্ছ কি আছিলে, দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ ইয়ৰ মেইনছ, কি ডিজিটেল ছাৰ্ভিচ ডেলিভাৰীটো হৈছে, পেপাৰ ৱৰ্ক কমিছে, আৰু ফাষ্টাৰ ক্লিয়াৰেঞ্চেছ হৈছে। আমি যদি এপত এটা ডেডলাইন দি দিওঁ যে এই ডকুমেণ্টখন কিন্তু 31 জুলাইৰ ভিতৰত পাছ হ'বই লাগিব, গতিকে আজি আমাৰ কি হ'ল, ঠিক আছে, আমাৰতো এতিয়া আগষ্ট আৰম্ভ হৈ গ'ল, গতিকে এই অট'মেটিক ৰুটত এপ্ৰুভ হৈ যাব। দিছ কাইণ্ড অফ এপ্ৰুভেলছ হেভ বিন গিভেন ইন আছাম গভৰ্ণমেণ্ট। চ' অফিচাৰে নিজৰ টেবুলত এতিয়া ফাইল পেণ্ডিং ৰাখিবই নোৱাৰিব। পেণ্ডিং ৰাখিলে সি নিজে নিজে ক্লিয়াৰ হৈ যাব, আৰু অফিচাৰে নিজে তাৰে ক্লিয়াৰেঞ্চ দিব লাগিব, ৰাইট? এফিচিয়েঞ্চি এণ্ড প্ৰডাক্টিভিটি ইম্প্ৰুভ হৈছে, বায়'মেট্ৰিক চিষ্টেমছ আমাৰ ইমপ্লিমেণ্ট হৈছে বিভিন্ন চৰকাৰী অফিচেছবিলাকত, তাৰ পৰা পাংচুৱেলিটি বাঢ়িছে আমাৰ, ডেলিগেশ্যন অফ পাৱাৰ হৈছে গ্ৰাউণ্ড লেভেল অফিচাৰ্ছ চলৈ, আৰু জনতা ভৱন এণ্ড কালেক্টৰ অফিচেছ আৰ নাও ফুল্লি ডিজিটাইজ। দিছ ইজ ছাচ এ গুড মানে থিং টু হিয়াৰ। ৰিয়েল টাইম ফাইল ট্ৰেকিঙো হয়, যে আপোনাৰ ফাইলটো কোনখন টেবুলত আছে, কিমান টাইম লাগিব, এক্সপেক্টেড ডেট অফ ডেলিভাৰী কিমান হয়, এণ্ড ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ এণ্ড চেলেৰী ডিছবাৰ্চেলৰ নিচিনা কামো আমাৰ এতিয়া অনলাইন হোৱা হৈছে। ইয়াৰে বিশেষ উদাহৰণটোৱে হৈছে অৰুণোদয় 2.0। গতিকে ইটছ এ ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ, মহিলাসকলৰ একাউণ্টত ঘৰে ঘৰে গাঁৱে গাঁৱে এতিয়া পইচা ডাইৰেক্টলি ট্ৰান্সফাৰ হয়, ঠিক আছে। আগতে এইটো কামকে মিডলমেনে কৰিলে হয়, আৰু মিডলমেনৰ নিজৰ এটা তাতে অংশ থাকিল হয়। গতিকে দিছ কাইণ্ড অফ থিংছ ইজ এ ভেৰি গুড থিং ফৰ আছাম টু হেভ। কি ধৰণে কুৱেশ্যন আহিব পাৰে চেষ্টা কৰিছোঁ এটা আনিবলৈ, অলপমান আপুনি চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ। নেক্সট পাৰ্টিকুলাৰ নিউজ ইজ এগেইন আ ভেৰি ভেৰি বিগ নিউজ এণ্ড ইম্পৰ্টেণ্ট নিউজ, এইটো মিছ নকৰিব, ঠিক আছে। টাইগাৰ পপুলেশ্যন গোজ আপ টু 148 ইন কাজিৰঙা নেশ্যনেল পাৰ্ক। গতিকে মই আগতেও পঢ়াইছোঁ যে কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ অলছ' আ টাইগাৰ ৰিজাৰ্ভ, ঠিক আছে। আৰু টাইগাৰ ৰিজাৰ্ভ কেতিয়া ডিক্লেয়াৰ কৰা হৈছিলে সেইটো আপোনালোকৰ কুৱেশ্যনতো আহিছিলে এইবাৰ, ঠিক আছে, 2006, ৰাইট? চ' দেট ইজ পাৰ্টিকুলাৰলি ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফৰ অল অফ ইউ। গতিকে আপোনালোকে ইয়াতে চাওক যে কাজিৰঙাত এতিয়া কি হৈছে, চেঞ্চাছ কৰা হ'ল, কাজিৰঙাত টাইগাৰ পপুলেশ্যন চেঞ্চাছ হ'ল, আৰু দেখা পোৱা গ'ল যে ইষ্টাৰ্ণ আছাম ৱাইল্ড লাইফ ডিভিজনটোত 115টা, নগাঁও ৱাইল্ড লাইফ ডিভিজনত 6টা, আৰু এই যিটো নতুন ইনক্লুজন হৈছিলে ন, মই যে কৈছিলোঁ লাষ্ট মান্থত যে এতিয়া বিশ্বনাথ যিটো ৱাইল্ড লাইফ ডিভিজন আছে কাজিৰঙাৰ, তাতেও চেঞ্চাছ কৰা হ'ল ফাৰ্ষ্ট টাইমলৈ, তাতেও 27টা টাইগাৰ দেখা পোৱা গ'ল। গতিকে টাইগাৰ ডেঞ্চিটি ইজ ভেৰি হাই নাও। এতিয়া অভাৰঅল এই পপুলেশ্যন ৱাইজ যদি আপোনালোকে এৰিয়াটো চায়, তেনেহ'লে আছাম কাজিৰঙা টাইগাৰ ৰিজাৰ্ভ হেজ চিকিউৰ্ড ইটছ পজিশ্যন এজ দ্য থাৰ্ড হাইয়েষ্ট টাইগাৰ ডেঞ্চিটি হটস্পট। এইটো লিখি লওক হা, মানে ভাৰতবৰ্ষৰ ভিতৰত থাৰ্ড হাইয়েষ্ট টাইগাৰ হটস্পট হয় আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্ক। কেনেকে 148 টাইগাৰ আছে, ঠিক আছে, আৰু সেই অনুযায়ী ডেঞ্চিটিটো যদি চায় তেনেহ'লে 18 টাইগাৰ্ছ পাৰ 100 স্কুৱেৰ কিলোমিটাৰ। This is only after Bandipur Tiger Reserve in Karnataka and Corbett National Park in Uttarakhand. গতিকে বান্দিপুৰ আৰু কৰবেটৰ পিছত আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্কৰ ডেঞ্চিটিটো ইয়াতে 18.65 আহি পৰিছে। এই ইম্পৰ্টেণ্ট ফেক্টটো এইবাৰ আপোনালোকে ইউজ কৰিব লাগিব মেইনছত। গতিকে কি কি এফৰ্ট লোৱা হৈছিলে চাওক, বহুত এফৰ্টছ আছে ইয়াতে।
কনজাৰভেশ্যন এফৰ্ট যি আপোনালোকে টপ 5 যিখিনি টাইগাৰ ডেন্স আছে, বন্দিপুৰ, কৰবেট, এতিয়া কাজিৰঙা আহি পৰিলে, তাৰপিছত ভাণ্ডৱগড়, নাগাৰহোল, ইউ কেন চি কি হাউ দ্য population and density has increased over the years, and that is a very very important thing. গতিকে এই জাৰ্নিটো যদি চাই 69ত কি হ'ল, বেন অন দ্য এক্সপোৰ্ট অফ অল ৱাইল্ড কেট স্কিনছ। আগতে টাইগাৰৰ ছাল, বাঘৰ ছাল যে বিক্ৰী কৰিছিল, বাঘৰ ছাল মানুহে ঘৰৰ ড্ৰয়িং ৰুমত সজাইছিলে, বহুতো লোকৰ কিজানি এতিয়াও আছে, আপোনালোকে দেখা পাইছে। গতিকে টাইগাৰ পপুলেশ্যনটো বৃদ্ধি কৰাত বহুত সহায় কৰিছে। 2006-10 চেঞ্চাছটো চাওক আপোনাৰ কেনেকৈ বৃদ্ধি হৈছে, অল অভাৰ আছাম, অল অভাৰ ইণ্ডিয়া। 72ত প্ৰটেকশ্যন, ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট এনেক্ট কৰা হ'ল। ইয়াক প্ৰটেকশ্যন দিলে, লিগেল প্ৰটেকশ্যন দিলে। কোনোবাই যদি কিবা ইলিগেল কৰিছে তাক জেইল বা ফাইন পে' কৰিবলৈ বাধ্য কৰোৱা হ'ল। 73ত প্ৰজেক্ট টাইগাৰ লঞ্চ কৰা হ'ল। 2006ত এমেণ্ডমেণ্ট ইন দ্য ৱাইল্ড লাইফ প্ৰটেকশ্যন ৰিজাল্টিং ইন এষ্টাব্লিছমেণ্ট অফ নেশ্যনেল টাইগাৰ কনজাৰ্ভেশ্যন অথৰিটি NTC এৰ এষ্টাব্লিছমেণ্ট হ'ল। গতিকে দিছ টাইমলাইন ইজ ভেৰি ইম্পৰ্টেণ্ট। 2010ত আকৌ গ্ল'বেল টাইগাৰ ৰিজাৰ্ভ ডে চেলিব্ৰেট কৰা হ'ল, যাতে এৱেৰনেছটো বাঢ়ে যে আমি বাঘৰ ছাল ঘৰত লগাব নাপায়। তেতিয়া বাঘটোৰ কষ্ট হয়, সেই বাঘটোক হত্যা কৰা হয় সেই ছালটো ছিঙিবলৈ। আপোনাৰ যদি গাৰ ছাল ছিঙিব লাগে, আপোনাক আগতে মাৰিব লাগিব নাই। 2023 ইণ্টাৰনেশ্যনেল বিগ কেটছ এলায়েন্স লঞ্চ কৰা হ'ল, এণ্ড তাৰে পিছতে আমাৰ এই ধৰণে চেঞ্চাছ কৰি দেখা পোৱা গ'ল যে টাইগাৰ ৰিজাৰ্ভ ক'ত কিমান আছে। এতিয়া মেথডলজি কি ইউজ কৰা হৈছে, কৈছে কি ইয়াৰ আমি ছাৰ্ভেটো ডিচেম্বৰৰ পৰাই আৰম্ভ কৰি দিছিলোঁ, 2023ৰ পৰা, আৰু কমেও 1300 স্কুৱেৰ কিলোমিটাৰ আমি কভাৰ কৰিছোঁ। ইয়াতে ৰিম'টলি ট্ৰিগাৰ্ড কেমেৰা ট্ৰেপছ আছিলে, এই ধৰণে আপোনালোকে চাব পাৰে কেমেৰা ট্ৰেপছ কেনেকৈ লগাইছিলে। গ্ৰীড বেছ চেম্পলিং, NTC এৰ প্ৰট'কল ফ'ল' কৰা হৈছিলে, আৰু বেকড বাই ৱাইল্ড লাইফ ইনষ্টিটিউট অফ ইণ্ডিয়াৰো ইয়াতে সহায় লোৱা হৈছিলে। যিটো এমছ আছিলে যে, সেই এমছ ইয়াতে ব্যৱহাৰ চাইণ্টিফিক ডেটা ইউজ কৰিবলৈ হৈছিলে। ষ্ট্ৰেটেজিক এফৰ্টছ ইয়াতে কি এইবাৰ দেখা পালে যে 200 কিলোমিটাৰ আমাৰ আৰু ইয়াতে এড কৰা গৈছিলে ইন বুঢ়া চাপৰি এণ্ড লাওখোৱা চেংচুৰীজ। মই আগতেও পঢ়াইছিলোঁ যে উই আৰ ট্ৰাইং টু কানেক্ট দিছ বুঢ়া চাপৰি এণ্ড লাওখোৱা ৱাইল্ড লাইফ চেংচুৰীজ উইথ কাজিৰঙা। এটা কমন আমি কানেক্টিং হেবিটেট ইয়াতে জইন কৰিবলৈ বিচাৰিছিলোঁ, ৰাইট। গতিকে এই গোটেইখিনি বস্তু যদি চাই আপোনালোকে, কাজিৰঙা ক'ত ক'ত আছে, নগাঁও, ঠিক আছে, নগাঁও ডিষ্ট্ৰিক্ট, শোণিতপুৰ ডিষ্ট্ৰিক্ট, তাৰে পিছত গোলাঘাট ডিষ্ট্ৰিক্ট, আৰু ইয়াতে আপোনাৰ বিশ্বনাথ, শোণিতপুৰৰ পিছত বিশ্বনাথ আহে। মানে কি হয়, এই কলিয়াবৰ যে আছে, এই কলিয়াবৰৰ পৰা আপোনালোকে যদি ৰাইট টাৰ্ণ লৈ লয়, ঠিক আছে, শোণিতপুৰ, তেজপুৰ যোৱা ৰাস্তাটো এইফালে পায়, জামুগুৰি ঘাট চিধা গ'লে, তাৰপিছত জামুগুৰি ঘাটৰ পিছত আপোনালোকে গৈ পাবগৈ বিশ্বনাথ, ঠিক আছে। আৰু এই বিশ্বনাথৰ আপোনালোকে এৰিয়াত এইবাৰ প্ৰথমবাৰৰ বাবে মই কৈছিলোঁ যে কাজিৰঙাত এটা ডিভিজন এড কৰা গৈছে, ৰাইট। চ' ইম্প্ৰুভ টাইগাৰ হেবিটেট, মুভমেণ্ট, ব্ৰিডিং এণ্ড ডিছপাৰ্চেল অপৰচুনিটিজ এণ্ড এক্সপানশ্যন অফ লেণ্ডস্কেপ। মানে কি ধৰণে হ'ল যে আমাৰ লেণ্ডস্কেপো ইনক্ৰিজ হ'ল, প্ৰে বেছো ইউজ হ'ল, এতিয়া ইনক্ৰিজ হ'ব, আৰু বেটাৰ স্পেচিয়েল কভাৰেজ হ'ল ফৰ দ্য এণ্টায়াৰ টাইগাৰ পপুলেশ্যন। গতিকে দিছ ইজ আ ভেৰি ভেৰি ইম্পৰ্টেণ্ট এণ্ড গুড নিউজ ফৰ দ্য এনভাইৰমেণ্টেল কনজাৰ্ভেশ্যনিষ্টছ এণ্ড ফৰ দ্য লাৰ্জাৰ গুড অফ দ্য ইক'চিষ্টেম। গতিকে এই কুৱেশ্যনটো আপোনালোকে চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ। নেক্সট এটা সৰু বাতৰি, গভৰ্ণৰ প্ৰেজেণ্টছ এক্সিলেঞ্চ এৱাৰ্ডছ। গতিকে এই কি এক্সিলেঞ্চ এৱাৰ্ডছ হয়, 2025ত আমাৰ গভৰ্ণৰ লক্ষ্মণ প্ৰসাদ আচাৰ্য ছাৰে ৰাজভৱনত 30 জুলাই তাৰিখে এই ধৰণৰ এটা এক্সিলেঞ্চ এৱাৰ্ড প্ৰদান কৰিলে কিছু লোকসকলক, অনাৰিং দেয়াৰ ইণ্ডিভিজুৱেল কণ্ট্ৰিবিউশ্যন ইন দ্য ফিল্ডছ অফ পাব্লিক চাৰ্ভিছ। এইখিনি লিখিব হা, পাব্লিক ছাৰ্ভিচ, ইনোভেশ্যন, এডুকেশ্যন, ছ'চিয়েল ৱৰ্ক, কালচাৰ এণ্ড স্পৰ্টছ। ইয়াতে কি আছে, ট্ৰেডিশ্যনেল গামোচা, ঠিক আছে, চেলেং চাদৰ, চাইটেশ্যন এটা, আৰু 1 লাখ টকা কেছ। এই যিটো স্কিম আছিল যোৱা বছৰ 17 ছেপ্টেম্বৰত লঞ্চ কৰা হৈছিলে। কোইনচিডেণ্টলি সেইদিনাখনে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ জন্ম বাৰ্ষিকীও হয়, ঠিক আছে, জন্মতিথিও হয়, বাৰ্থডে হয়। কিন্তু এনেকুৱাকে নাভাবিব যে এইটো প্ৰাইম মিনিষ্টাৰ মোদীক কমেমৰেট কৰি কিনে এৱাৰ্ডটো দিছে, কাৰণ কি ইট উইল বি ভেৰি ৰং আদাৰৱাইজ, ঠিক আছে। গভৰ্ণৰ এজনে, I hope you understand the separation of the power doctrine and all those things. গতিকে সেইটো কাৰণে মই বিচাৰিছোঁ যে you don't think কি এইটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে কৰিছে, but this is just to coincide with that particular day. It's a fortunate coincidence বুলি ক'ব পাৰে আপোনালোকে, ঠিক আছে। তো recognizes individuals who have actively contributed in the development of the state. গতিকে these things are not very important. এৱাৰ্ডৰ কি কম্পনেণ্টছ আছে, ডেট ইজ ইম্পৰ্টেণ্ট। কোনটো ফিল্ডত কোনে কোনে পালে, ডেট ইজ ইম্পৰ্টেণ্ট। গতিকে কি কেটেগৰীত দিয়া হ'ল, 1 2 3 4 5 6 কেটেগৰী, ছায়েন্স, ইঞ্জিনিয়াৰিং এণ্ড এনভাইৰনমেণ্ট বপ্পন দাস, ঠিক আছে। ছ'চিয়েল ৱৰ্ক এণ্ড পাব্লিক এফেয়াৰ্ছ ডক্টৰ অমৰ উপাধ্যায়,
ঠিক আছে, ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ প্ৰফেচৰ হয়। ট্ৰেড ইণ্ডাষ্ট্ৰি এণ্ড কমাৰ্চ অভিনাশ হাজৰিকা। লিটাৰেচাৰ এণ্ড এডুকেশ্যন লেট নগেন ঠাকুৰ, ঠিক আছে। স্পৰ্টছ দেৱাশিষ ৰয়। কালচাৰ এণ্ড হেৰিটেজ উমানন্দ দুৱাৰা, ঠিক আছে। চ' দিছ ইজ দ্য লিষ্ট ইউ শুড ৰিমেম্বাৰ। ইয়াৰ ওপৰত ভিত্তি কৰি এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন। বি কেয়াৰফুল ইন আনচাৰিং দিছ কুৱেশ্যন, অকণমান ট্ৰিকি হয়। নেক্সট পাৰ্টিকুলাৰ এণ্ড লাষ্ট নিউজ অফ দ্য ডে ইজ মেৰিটাইম স্কিলছ হাব ইন ডিব্ৰুগড়। গতিকে ডিব্ৰুগড়বাসী ৰাইজৰ কাৰণে বহুতো সুখবৰ আহি আছে। দ্বিতীয় ৰাজধানী ঘোষণা কৰাৰ পৰা আদি কৰি, ঠিক আছে, বিধানসভাৰ স্থায়ী ভৱন নিৰ্মাণ কৰা আদি কৰি অধিৱেশন ৰেগুলাৰলি পতাৰ পৰা এতিয়া আৰু এটা মেৰিটাইম স্কিলছ হাব ইন ডিব্ৰুগড়। গতিকে কি হয় নিউজটো চাওঁ আহকচোন। ইউনিয়ন মিনিষ্টাৰ অফ পৰ্টছ শ্বিপিং, ঠিক আছে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেখেতে ক'লে যে আমি এটা ৰিজনেল চেণ্টাৰ অফ এক্সিলেঞ্চ ফৰ মেৰিটাইম ট্ৰেইনিং এষ্টাব্লিছ কৰিম ইন ডিব্ৰুগড়। গতিকে তেখেত যিহেতু সেই মন্ত্ৰালয়ৰে মন্ত্ৰী হয়, গতিকে তেখেতে এটা ৰিজনেল চেণ্টাৰ এষ্টাব্লিছ কৰিব যাতে আমাৰ ল'ৰা ছোৱালীখিনি তাতে ট্ৰেইনিং লাভ কৰিব পাৰিব। দ্য থিম ইজ টু স্কিল ডেভেলপ মেৰিটাইম ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড ৰিজনেল গ্ৰ'থ। এই আটাইখিনি প্ৰচেষ্টা হ'ব। ত' বুষ্ট মেৰিটাইম স্কিল ডেভেলপমেণ্ট, 50,000 প্লাছ ডাইৰেক্ট এণ্ড ইনডাইৰেক্ট জব জেনেৰেট কৰিব ই। আত্মনিৰ্ভৰ ভাৰত আৰু মেৰিটাইম অমৃতকাল ভিজনো ই ইমপ্লিমেণ্ট কৰাত সহায় কৰিব। স্মাৰ্ট নেভিগেশ্যন চিষ্টেমছ, ইয়াতে ট্ৰেইনিং কি ট্ৰেইনিং দিয়া হ'ব? স্মাৰ্ট নেভিগেশ্যন চিষ্টেম, নেভিগেট কেনেকৈ কৰে মেৰিটাইম ৰুটছত। কাৰণ কি চাওক, আপোনালোকেতো লেণ্ডততো গুগল মেপ মাৰি দিয়ে যে অমুকৰ পৰা অমুকত যাব লাগে, কিন্তু গুগল মেপটোতো আমি পানীৰ মাজত বা সাগৰৰ মাজততো মাৰিব নোৱাৰোঁ। গতিকে তাতে নেভিগেশ্যন কৰাৰ এটা বিশেষ মানে প্ৰণালী থাকে। ইউ হেভ টু ষ্টাডি আ বিট অফ ফিজিক্স এণ্ড মেথছ। গতিকে ডেট ট্ৰেইনিং উইল বি গিভেন। মেৰিটাইম ইঞ্জিনিয়াৰিং, লজিষ্টিক্স, IT এণ্ড ইনলেণ্ড ৱাটাৰ অপাৰেশ্যনছ, ঠিক আছে। ইনলেণ্ড ৱাটাৰ ৰুটছবিলাক নেশ্যনেল ৱাটাৰৱে টুৰ থ্ৰু আমি কিমান কানেক্টিভিটি বুষ্ট কৰিবলৈ চেষ্টা কৰিছিলোঁ, মই যোৱা সপ্তাহত পঢ়াইছোঁ। গতিকে সেই ক্লাছটো চাব যদি চোৱা নাই ইতিমধ্যে। দেট ইজ দিছ নিউজ ইজ কানেক্টেড উইথ ডাট। মানে আপোনালোকে এই কানেক্টিভিটি অফ দ্য নিউজ যদি বুজি পাই যায় ন, কৰিব পাৰে, that is the best thing that you can do. Certified courses in maritime safety and inland transport, এই গোটেইখিনি কৰিলে আপোনালোকে কোৰ্চেছ বা আপোনালোকে চাৰ্টিফিকেশ্যনো পাব। গতিকে কি হ'ব ইয়াৰ পৰা? আমাৰ এক্সিষ্টিং মেৰিটাইম স্কিল চেণ্টাৰ ডেভেলপ হ'ব, ডেভেলপ যিটো হৈছে গুৱাহাটীত, তাক সহায় কৰিব আৰু আমাক লিংক কৰিব পাৰিব এতিয়া লক্ষদ্বীপ বা অন্য কিছু জেগালৈকে। আমাৰ লোকসকলেও তাতে দক্ষতা লাভ কৰিব আৰু গোটেই কানেক্টিভিটিটো ব্ৰহ্মপুত্ৰৰ লগত এই এটা কৰিডৰ নিৰ্মাণ কৰাত সহায় কৰিব। তাৰে লগতে আমাৰ হেণ্ডজ অন ট্ৰেইনিং আৰু আমাৰ যিখিনি সম্পদ আছে, আমাৰ যিখিনি যুৱ সম্পদ আছে, তেওঁলোকে চাকৰি বা সংস্থাপন পাব আৰু গোটেই ইক'চিষ্টেমটোক ডেভেলপ কৰাৰ বা ইক' টুৰিজম বা চি প্লেন ৰিপেয়াৰ এনেকুৱা ধৰণৰ কিছুমান ব্যৱসায়ো আগবঢ়াই লৈ যোৱাত সহায় কৰিব। দিছ কুৱেশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ ইয়ৰ মেইনছ। চেষ্টা কৰিব উত্তৰটো এটেম্প কৰিবলৈ। নোৱাৰিলেহে মডেল এনচাৰটো চাব। দিছ ইজ মডেল পইণ্টাৰ্ছ বাই দ্য ৱে, নট দ্য একজেক্ট আনচাৰ। আৰু এনচাৰত বহুতে এনেকৈ মই লিখোঁ কাৰণে ইন্ট্ৰডাকশ্যন, বডি আৰু কনক্লুজন বুলি লিখি দিয়ে। এইটো লিখিব নালাগে হা, এইটো জাষ্ট মই আপোনাক বুজাবলৈহে দিছোঁ। হেডিং বুলি দিব নালাগে ইন্ট্ৰডাকশ্যন। ইট ইজ ৱেল আণ্ডাৰষ্টুড কি এইটো ইন্ট্ৰডাকশ্যনে হ'ব। আৰু ইন্ট্ৰডাকশ্যন শুড বি ইন পেৰাগ্ৰাফ হা, পইণ্ট ৱাইজ নহয়। ইয়াতে মই জাষ্ট পইণ্টাৰ্ছ দিছোঁ কাৰণেহে পইণ্ট ৱাইজ লিখিছোঁ, ঠিক আছে। চ' দেট ৱাজ অল ফ্ৰম টুডেজ ক্লাছ। আই হোপ ইউ হেভ আণ্ডাৰষ্টুড অল দ্য নিউজ। ক্লাছটো যদি ভাল লাগিছে জনাব কমেণ্ট ছেকশ্যনত। বাকী আমি লগ পাম নেক্সট উইক। থেংক ইউ।